নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। ডাক বিভাগত মুকলি হৈছে 44,000তকৈ অধিক পদ। এই পদসমূহৰ বাবে আপোনালোকে কিদৰে আবেদন কৰিব পাৰিব আজি এইটো ভিডিঅ'ত সবিশেষ দেখুৱাই দিম। ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ, লগতে ডাক সেৱক এইকেইটা পদৰ বাবে আপোনালোকৰ অনলাইন এপ্লাই ইতিমধ্যে আৰম্ভ হৈ গৈছে। যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে, ক্লাছ 10 যদি আপোনালোকে পাছ কৰিছে তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। ক্লাছ 10 পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে 15 জুলাইৰ পৰা আৰু শেষ হ'ব আপোনালোকৰ 5 আগষ্ট 2024 আপোনালোকৰ আবেদন প্ৰক্ৰিয়াটো শেষ হ'ব। সেইবাবে যিমান পাৰে সোনকালে আপোনালোকে অনলাইন আবেদনটো কৰি লওক। যদি কিবা ভুল হৈ গৈছে 6 আৰু 8 আগষ্টৰ ভিতৰত আপোনালোকে কাৰেকশ্যনো কৰিব পাৰিব। সম্পূৰ্ণ পিডিএফটো চাবৰ বাবে আপোনালোকে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে সেই লিংকত গৈ পেলাই আপোনালোকে পিডিএফটো ডাউনলোড কৰি লওক। ইয়াত আপোনালোকৰ চেলাৰী ষ্ট্ৰাকচাৰটো দেখিছে আপোনালোকে ব্ৰাঞ্চ পোষ্ট মাষ্টাৰৰ বাবে 12,000 পৰা 30,000 ভিতৰত আৰু এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰৰ বাবে 10,000 পৰা 25,000 টকাৰ ভিতৰত আপোনালোকক চেলাৰী দিয়া হ'ব। এজ হৈছে আপোনালোকৰ মিনিমাম 18 বছৰ আৰু মেক্সিমাম 40 বছৰ, অৰ্থাৎ 18 বছৰ যদি আপোনালোকৰ হৈ গৈছে তেনেহ'লে আপোনালোকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো মই আগতে কৈছোঁৱেই, ক্লাছ 10 পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত দেখিছে আপোনালোকে ক্লাছ 10 পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব। মেথছ আৰু ইংলিছটো আপোনালোকৰ থাকিব লাগিব, এইখিনি দিয়া হৈছে। বাকী আপোনালোকে গোটেই ডিটেইলছখিনি চাবৰ বাবে পিডিএফটো ডাউনলোড কৰি লওক। পিডিএফটো ডেছক্ৰিপশ্যনতে লিংক দিয়া হৈছে, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। ঠিক আছে, গোটেইখিনি প্ৰচেছ ইয়াৰ পৰা আপোনালোকে চাই ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, কি হ'ব, বাকী আপোনালোকৰ কেইদৰে এপ্লাই কৰিব তাতো দিয়া হৈছে। হাউ টু এপ্লাইত গোটেই ছেকশ্যনখিনি আপোনালোকৰ বুজাই দিয়া হৈছে। গোটেই পিডিএফটো আপোনালোকে এবাৰ ভালদৰে চাই ল'ব। তাৰপিছত আপোনালোকে 100 টকা পে'মেণ্ট কৰিব লাগিব। সকলোৱে নালাগে, যিসকল ফিমেল কেণ্ডিডেট তেওঁলোকে পে'মেণ্ট কৰাৰ প্ৰয়োজন নাই, আৰু যিসকল SC ST কেণ্ডিডেট তেওঁলোকেও পে'মেণ্ট কৰিব নালাগে। অনলাইন এপ্লাই কৰিবৰ বাবে ডেছক্ৰিপশ্যনত দিয়া লিংকটো অ'পেন কৰি লওক। প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াত দেখিছে আপোনালোকে GDS অনলাইন আপোনালোকৰ দেখিবলৈ পাইছে। নং অফ পোষ্ট 44,228টা, অৰ্থাৎ 44,228টা পদ মুকলি হৈছে। এপ্লিকেশ্যন ষ্টাৰ্ট ডেট দেখিছে আপোনালোকে 15/7/2024 আৰু এণ্ড ডেট হৈছে আপোনালোকৰ 5/8/2024। যিমান পাৰে সোনকালে আপোনালোকে অনলাইন আবেদনটো কৰি লওক, যিহেতু লাষ্টলৈ থাকিলে ছাৰ্ভাৰটো ডাউন হোৱাৰ সম্ভাৱনা থাকে। প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আপোনালোকে ষ্টেপ 1ত দেখিবলৈ পাইছে ৰেজিষ্ট্ৰেশ্যন বুলি। ষ্টেপ 1, ষ্টেপ 2 দুটা ষ্টেপ আছে। তাৰপাছত আপোনালোকে ফিজ পে'মেণ্ট কৰিব লাগিব। প্ৰথমতে ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰিব। ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ওচৰত এখন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম খোল খাব। প্ৰথমতে ইয়াত আপোনালোকে ডিটেইলছখিনি ফিল আপ কৰি পেলাই ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব লাগিব। অলপ সময় ৱেইট কৰিব, তাৰপাছত আপোনালোকৰ সন্মুখত ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন এইদৰে খোল খাব। ইয়াত আপোনালোকে প্ৰথমতে ভেলিড মোবাইল নাম্বাৰ, ইমেইল ID, আপোনাৰ নাম, ফাদাৰ নেম, ডেট অফ বাৰ্থ, এই বেছিক ডিটেইলছখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। প্ৰথমতে আপোনালোকে এটা ভেলিড মোবাইল নাম্বাৰ দিব, যিহেতু তাত OTP চেণ্ড কৰা হ'ব। আপোনালোকে মোবাইল নাম্বাৰটো শুদ্ধকৈ ফিল আপ কৰিব। মোবাইল নাম্বাৰটো ফিল আপ কৰাৰ পাছত আপোনালোকৰ ভেলিডেট মোবাইল নাম্বাৰ যিটো অপশ্যন আছে তাত ক্লিক কৰিব। প্ৰথমতে মোবাইল নাম্বাৰটো শুদ্ধকৈ ফিল আপ কৰিব। তাৰপাছত আপোনালোকৰ ভেলিডেট অপশ্যনটো দেখিছে আপোনালোকে, ভেলিডেট মোবাইল নাম্বাৰ, সেই অপশ্যনটোত ক্লিক কৰিব। অলপ সময় লোডিং হ'ব। লোডিং হোৱাৰ লগালগ আপোনালোকৰ যিটো মোবাইল নাম্বাৰ ফিল আপ কৰিছে সেই মোবাইলত এটা OTP চেণ্ড কৰা হ'ব। OTPটো আপোনালোকে ইয়াত শুদ্ধকৈ ফিল আপ কৰিব লাগিব। দেখিছে, ইয়াত OTPটো আপোনালোকে এতিয়া ফিল আপ কৰি ল'ব। OTPটো ফিল আপ কৰাৰ পাছত আপোনালোকে ছাবমিট OTPটো ক্লিক কৰি দিব। অলপ সময় লোডিং হ'ব। লোডিং হোৱাৰ পাছত আপোনালোকৰ OTPটো ভেৰিফাইড হৈ যাব। অলপ সময় ৱেইট কৰিব। দেখিছে আপোনালোকে মোবাইল নাম্বাৰ ভেৰিফাইড ছাকচেছফুলি। এতিয়া আপোনালোকে ছেকেণ্ড অপশ্যনত ইমেইল IDটো আপোনালোকে ফিল আপ কৰিব লাগিব। আপোনাৰ যিটো ভেলিড ইমেইল IDটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব। তাৰপাছত পুনৰ ভেলিডেট ইমেইল যিটো অপশ্যন আছে তাত ক্লিক কৰিব। তাৰপাছত আপোনালোকে ভেলিডেট ইমেইল অপশ্যনটো ক্লিক কৰি দিব। লোডিং হ'ব। যদি ছাৰ্ভাৰ এনেকৈ আনএভেইলেবল বুলি আহে তেতিয়া আপোনালোকে পেজটো পুনৰ ৰিফ্ৰেছ কৰি দিব। তেতিয়া আকৌ পুনৰ আপোনালোকৰ সেইখিনি পাই আৰম্ভ হ'ব। মই পেজটো পুনৰ ৰিফ্ৰেছ কৰি দিছোঁ। ইমেইলত যিটো OTP গৈছে সেইটো ফিল আপ কৰি আপোনালোকে OTPটো ভেৰিফাইড কৰি ল'ব। তাৰপাছত আপোনাৰ নামটো শুদ্ধকৈ ফিল আপ কৰিব, কেপিটেলত গোটেইখিনি ফিল আপ কৰিব। তাৰপাছত ছেকেণ্ডত ফাদাৰ নেমটো দিব। তাৰপাছত আপোনালোকৰ ডেট অফ বাৰ্থটো আপোনালোকে কেলেণ্ডাৰখনৰ পৰা চিলেক্ট কৰি ল'ব। আপোনাৰ ক্লাছ 10ৰ চাৰ্টিফিকেটৰ বা ডকুমেণ্টত যিদৰে আপোনাৰ নাম আছে আপোনালোকে নামটো সেইদৰে ফিল আপ কৰিব। তাৰপাছত ইয়াত আপোনালোকে দেখিছে ডেট অফ বাৰ্থটো ইয়াৰ পৰা আপোনালোকে এইদৰে চিলেক্ট কৰি ল'ব। প্ৰথমতে ইয়েৰ, তাৰপৰা মান্থ, তাৰপৰা ডেটটো এইদৰে চিলেক্ট কৰি ল'ব। তাৰপাছত জেণ্ডাৰটো চিলেক্ট কৰিব, মেল ফিমেল। তাৰপাছত আপোনালোকৰ কমিউনিটি অৰ্থাৎ আপোনাৰ যিটো কাষ্ট হয়, আনৰিজাৰ্ভ নে আনৰিজাৰ্ভ উইথ EWS, SC, OBC কোনটো হয় আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপাছত মই আছাম চিলেক্ট কৰিছোঁ। তাৰপাছত কোন চনত আপোনালোকে ক্লাছ 10 আপোনালোকৰ ছেকেণ্ডেৰী স্কুল পাছ কৰিছিলে সেইটো আপোনালোকে ফিল আপ কৰি ল'ব। তাৰপাছত আপোনালোকৰ কেপচাৰটো আছে, যিটো কেপচাৰ আছে কেপচাৰটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰি ল'ব। যদি ছাৰ্ভাৰ আনএভেইলেবল বুলি দেখুৱাই তেতিয়া পেজটো দুবাৰমান ৰিফ্ৰেছ কৰি দিব। তেতিয়া আপোনালোকৰ পুনৰ কেপচাৰটো ইয়াত শ্ব' কৰিব। দেখিছে,
কেপচাটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰাৰ পাছত সাবমিট অপশ্যনটোত ক্লিক কৰিব অলপ সময় ৱেইট কৰিব তাৰপিছত দিছে ফাৰ্ষ্ট ষ্টেপ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট মোৰ অৰ্থাৎ প্ৰথম ষ্টেপটো মোৰ কমপ্লিট হৈছে এতিয়া মই ওকে অপশ্যনটো ক্লিক কৰিম অৰ্থাৎ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো কমপ্লিট হৈ গৈছে এতিয়া আপোনাৰ মেছেজত আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সেইটো সেন্ড কৰা হ'ব ওকে অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে এতিয়া আপোনালোকৰ বাকি ডিটেইলছখিনি আপোনালোকৰ ফিল আপ কৰিব লাগিব প্ৰথমতে এইখিনি ডিটেইলছ অলৰেডি আপোনালোকৰ ফিল আপ হৈ থাকিব তললৈ স্ক্ৰল কৰিলে আপোনালোকে দেখিবলৈ পাব তললৈ আপোনালোকে স্ক্ৰল কৰিব তাত আপোনালোকৰ ডকুমেণ্ট আপলোড যি ফটো আৰু সিগনেচাৰ যেটো আপলোড কৰিব লাগে সেইখিনি আপোনালোকৰ আপলোড কৰিবলৈ আহিব দেখিছে আপোনালোকৰ তাৰ পাছত আপোনালোকে তললৈ স্ক্ৰল কৰি দিব তললৈ স্ক্ৰল কৰাৰ লগে লগে প্ৰথমতে আধাৰ কাৰ্ডৰ নাম্বাৰটো দিবলৈ আহিব আধাৰ কাৰ্ডৰ নাম্বাৰটো নিদিলেও কোনো কথা নাই যেহেতু ষ্টাৰ মাৰ্ক নাই যদি ফিজিক্যাল ডিসেবিলিটি আছে ইয়েস কৰিব নহলে নো কৰিব তাৰ পাছত আপোনালোকে সেকেন্ডাৰী স্কুলৰ ল্যাঙ্গুৱেজটো আপোনালোকে সিলেক্ট কৰি ল'ব আসামিজ আছিল নে ইংলিশ আছিল তাৰ পাছত যদি আপোনালোকে এমপ্লয়ি হয় গভৰ্নমেন্ট এমপ্লয়ি হয় ইয়েস কৰিব নহলে নো কৰিব তাৰ পাছত ফটো আৰু সিগনেচাৰটো আপোনালোকে আপলোড কৰি ল'ব ফটো আৰু সিগনেচাৰৰ সাইজ দিয়া হৈছে সেই সাইজৰ মতে আপোনালোকে ফটো আৰু সিগনেচাৰটো আপলোড কৰি ল'ব আপলোড কৰি হোৱাৰ পাছত আপোনালোকে সাবমিট অপশ্যনটোত ক্লিক কৰিব অলপ সময় ৱেইট কৰি দিব লোডিং হৈ আছে তাৰপিছত সাবমিট অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে দেখিছে আপোনালোকৰ এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ জেনেৰেট হ'ব এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে কপি কৰি ল'ব তাৰপিছত আপোনালোকে কন্টিনিউ টু এপ্লাই অপশ্যনটোত ক্লিক কৰিব কন্টিনিউ টু এপ্লাই অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে সেকেন্ড ষ্টেপটো আপোনালোকৰ ওপেন হ'ব অলপ সময় ৱেইট কৰিব তাৰপিছত ইয়াত দেখিছে সাৰ্কুল এপ্লাইং ফৰ ইয়াৰ পৰা আপোনালোকে সাৰ্কুলটো সিলেক্ট কৰিব লাগিব মই আসামটো সিলেক্ট কৰি লৈছো আসামটো সিলেক্ট কৰাৰ পাছত সাবমিট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব তাৰ পাছত অলপ সময় ৱেইট কৰিব ৱেইট কৰাৰ পাছত আপোনালোকৰ যেটো আপোনালোকৰ মোবাইল ৰেজিষ্টাৰ মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটোত এটা ওটিপি সেন্ড কৰা হ'ব ওটিপিটো পুনৰ শুদ্ধকৈ ফিল আপ কৰি কেপচাটো ফিল আপ কৰি নেক্সট অপশ্যনটোত ক্লিক কৰিব নেক্সট অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সেকেন্ড ষ্টেপটো খোল খাব তাত আপোনালোকৰ যেটো এড্ৰেছ আছে এড্ৰেছৰ ডিটেইলছখিনি ফিল আপ কৰিব লাগিব আপোনালোকে সম্পূৰ্ণ এড্ৰেছটো আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব দেখিছে ইয়াত আহি গৈছে মোৰ বাকি ডিটেইলছখিনি ইয়াত আপোনালোকৰ হাউস নাম্বাৰ যদি আছে দি দিব পাৰা যদি নাই 00 ফিল আপ কৰিব ষ্ট্ৰীট ভিলেজ বা সিটি তাৰ পাছত আপোনালোকৰ ডিস্ট্ৰিক্ট পিন কোড এখিনি ফিল আপ কৰি ল'ব তাৰ পাছত কমিউনিকেশন এড্ৰেছটো যদি পাৰ্মানেন্ট এড্ৰেছ হয় সেম হয় তেনেহলে সেম এজ কমিউনিকেশন এড্ৰেছটো টিক মাৰ্ক দি দিব প্ৰথমতে এইদৰে গোটেইখিনি ডিটেইলছ ফিল আপ কৰি ল'ব ডিস্ট্ৰিক্ট দিব তাৰ পাছত পিন কোডটো শুদ্ধকৈ ফিল আপ কৰিব তাৰ পাছত আপোনালোকে সেম এজ দেখিছে কমিউনিকেশন এড্ৰেছটো ক্লিক কৰিব তাৰ পাছত আপোনালোকৰ মেট্ৰিকৰ যেটো বোৰ্ড আছিল বোৰ্ডটো আপোনালোকৰ ইয়াৰ পৰা সিলেক্ট কৰি ল'ব লাগিব ইজ এ বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এছএছএলসি 600 মাৰ্ক উইথ এমআইএল সেই অপশ্যনটো মই সিলেক্ট কৰি লৈছো যেহেতু মোৰ হেতু সিস্টেম আছিল আপোনালোকৰ নিজৰ সিস্টেমটো সিলেক্ট কৰি ল'ব বোৰ্ডটো সিলেক্ট কৰি ল'ব তাৰ পাছত আপোনালোকৰ দেখিছে মাৰ্কখিনি আপোনালোকে ফিল আপ কৰিব লাগিব মাৰ্ক অপশ্যনটো সিলেক্ট কৰি দিয়াৰ লগে লগে গুটেকিটা সাবজেক্টৰে আপোনালোকে মাৰ্কখিনি ফিল আপ কৰিব লাগিব অৰ্থাৎ ক্লাছ 10 ৰ আপোনালোকৰ গুটেকিটা সাবজেক্টৰে মাৰ্কখিনি ফিল আপ কৰিব লাগিব ইংলিছত কিমান পাইছিলে তাৰ পাছত সেকেন্ডত আপোনালোকৰ এমআইএল কি আছিল এটো সিলেক্ট কৰিব লাগিব গুটেখিনি আপোনালোকে কোনটো সাবজেক্টত কিমান নম্বৰ পাইছিলে সেই গুটেখিনি ডিটেইলছ আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব সকলো ফিল আপ কৰি হৈ যোৱাৰ পাছত সেভ এণ্ড কন্টিনিউ অপশ্যনটো আপোনালোকে ক্লিক কৰিব অলপ সময় ৱেইট কৰিব লোডিং হ'ব তাৰ পাছত প্ৰিফাৰেন্স সিলেক্ট কৰা পেজটো আপোনালোকৰ খোল খাব সিলেক্ট ডিভিজন এপ্লাইং ফৰ আপোনালোকৰ দেখিবলৈ পাইছে যিকোনো এটা ডিভিজনৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনালোকৰ নিয়াৰেষ্ট যেটো ডিভিজন হয় বা আপুনি যেটো ডিভিজনতে এপ্লাই কৰিব খোজে সেই ডিভিজনটো সিলেক্ট কৰি ল'ব মই শিৱসাগৰ ডিভিজনটো সিলেক্ট কৰি লৈছো তাৰ পাছত ডিক্লেৰেচনটো আপোনালোকে টিক মাৰ্ক দিয়া আগত যেতিয়া আপোনালোকে ডিভিজনটো সিলেক্ট কৰিব তাৰ পাছত আপোনালোকৰ প্ৰিফাৰেন্সখিনি ফিল আপ কৰিবলৈ আহিব অৰ্থাৎ শিৱসাগৰ ডিস্ট্ৰিক্টত বা শিৱসাগৰ ডিভিজনত যিমানখিনি ভ্যাকেন্সি খালি হৈছে প্ৰতিটোৰে অফিচৰ সাইডত আপোনালোকৰ প্ৰিফাৰেন্সখিনি দিবলৈ আহিব পোষ্ট প্ৰিফাৰেন্সত 1 2 3 আপোনালোকে যোনটো 1 নম্বৰত দিব খোজে যোনটো 2 নম্বৰ দিব খোজে সেইদৰে আপোনালোকে প্ৰিফাৰেন্সখিনি দি ল'ব এইদৰে গোটেই প্ৰিফাৰেন্সখিনি দি ল'ব তাৰ পাছত আপোনালোকে ইয়াত দেখিছে ডিক্লেৰেচন যেটো আছে টিক মাৰ্ক দিব ডিক্লেৰেচনটো টিক মাৰ্ক দিয়াৰ পাছত আপোনালোকৰ সেভ এণ্ড প্ৰসিড অপশ্যনটোত ক্লিক কৰিব সেভ এণ্ড প্ৰসিড অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে দেখিছে এপ্লিকেশ্যন সাবমিট সাকসেসফুলি অৰ্থাৎ মোৰ এপ্লিকেশ্যনখন সাবমিট হৈ গৈছে এইদৰে আপোনালোকে অতি সহজতে যেটো ডাক বিভাগৰ চাকৰিৰ বাবে অনলাইন যোগে আবেদন কৰিব পাৰিব অলপ সময় ৱেইট কৰি দিব ৱেইট কৰাৰ পাছতে আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম আছে সেই ফৰ্মখন শো কৰিব এইদৰে অতি সহজতে আপোনালোকে জিডিএছ পদটোৰ বাবে আবেদন কৰিব পাৰিব যিসকলে আবেদন কৰোঁতে কিবা অসুবিধা পায় তেনেহলে কমেন্ট কৰি জনাব মই যিমান পাৰো আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম তাৰ পাছত যদি আপোনালোকৰ পেমেন্ট কৰিবলগীয়া হয় পেমেন্টটো কিদৰে কৰিব মই হেতু দেখুৱাই দিছো বাকি ফিমেল ক্যান্ডিডেট এসসি এসটি ক্যান্ডিডেট সকলে পেমেন্ট কৰাৰ প্ৰয়োজন নাই
বাকি সকলে দেখিছে ফিজ পেমেন্ট অপশনটোত ক্লিক কৰিব প্লিজ ফিজ পেমেন্ট ষ্টেটাছটোত ক্লিক কৰি আপোনালোকে যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটো ফিল আপ কৰি পেলাই আপোনালোকে নিজৰ পেমেন্টৰ ষ্টেটাছটো চেক কৰি ল'ব পাৰিব যদি পেমেন্ট কৰিব লাগে ইয়াৰ পৰা আপোনালোকে ডেবিট কাৰ্ড বা ইউপিআই থ্ৰুদি আপোনালোকে পেমেন্টটো কৰি ল'ব পাৰিব দেখিছে আপোনালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰটো ফিল আপ কৰিব তাৰ পাছত সাবমিট কৰি দিব সাবমিট কৰি দিয়াৰ পাছতে আপোনালোকৰ পেমেন্টৰ ষ্টেপটো খোল খাব ঠিক আছে তাৰ পাছত যদি পেমেন্ট কৰোতে কিবা অসুবিধা পায় তেন্তে কমেন্ট কৰি জনাব ইয়াত আপোনালোকে নোটিছখনত দেখিবলৈ পাইছে কোন ধৰণৰ আপোনালোকে 100 रुपीस পেমেন্ট কৰিব লাগিব যিসকল জেনাৰেল ক্যান্ডিডেট আৰু যিসকল ফিমেল ক্যান্ডিডেট বা এসসি এসটি বা পিডব্লিউডি এপ্লিকেন্ট আছে তেওঁলোকে কোনো ধৰণৰ পেমেন্ট কৰাৰ প্ৰয়োজন নাই এদৰে অতি সহজতে আপোনালোকে মোবাইল বা ল্যাপটপতে জিডিএস পদটোৰ বাবে আবেদন কৰিব পাৰিব 44000 পদ আহিছে আপোনালোকে যিসকল আবেদন কৰোঁ বুলি ভাবে তেওঁলোকে যিমান পাৰে সোনকালে অনলাইন আবেদনটো কৰি ল'ব আৰু যদি অনলাইন কৰোতে কিবা অসুবিধা পায় তেন্তে কমেন্ট কৰি জনাব